অ মা আহিলো দেই। এইটোৱে সুবিধা। ককায়েও স্কুললৈ গ'ল, নবৌয়েও নিজৰ কাম কৰি আছে, মাও কাপোৰ ধুবলৈ লৈছে। হেল্ল', শুনিছে? মই ঘৰৰ পদূলি পাৰ হৈছো দেই, আহক আপুনি সোনকালে। মই মৰি নাযাওঁ কেলে বাৰু? চেনি আনিছে আধা পোৱা, আলু আনিছে আধা কেজি, ইফালে ঘৰলৈ আলহী আহিব 10টা 12টা। ঘিলা পিঠা পুৰিবলৈ সৰু ৰিফাইনৰ বটল এটা আনিবলৈ ক'লো, শুনিলে নে নুশুনিলে জানো। কেতিয়া কৈছিলা ৰিফাইনৰ কথা? আমি নাই শুনা। যিকেইটা আনিবলৈ কৈছা চব আনিছোৱেই। আধা কেজি এপোৱা বস্তুৱে কাৰ নাকত দিওঁ মই? আলহী সুধিবলৈ আটক নাটক হ'ব এইবোৰ বস্তুৱে। আকৌ দোকানলৈ পঠিয়ালে সেইদিনা আনিছিলোহে বুলি ক'ব। এনেকুৱা চিকটা মানুহবোৰৰ লগত চলাটো বৰ মুস্কিল দেই, সঁচাকৈ বৰ মুস্কিল। আকৌ ক'ব লাগিব নি মই? যা সোনকালে ৰিফাইনৰ বটল এটা লৈ আহকগে। ৰিফাইনৰ যিহে দাম, নানো বুলিয়ে নানিলো। আকৌ পঠিয়াইছে নেৰিব মুঠতে ননালৈকে। একো বুজি নাপায় সঁচাকে এইজনীয়ে। ৱা, ইমান সোপাকে চুলাই কেতিয়া বনালে হয়? আৰু এই সোপা নি মই ক'ত দিমগে বাৰু? কেনেবাকে কোনোবাই দেখিব লাগিলে কমটি লাজৰ কথা হ'বনে? এই সোপা বুলি নকবি, লখিমী বস্তু এইবোৰ। চুলাই বটল নহয়, পইচা এইবোৰ, পইচা। আৰু ক'ত দিবগে লাগে ক'ত দিবগে নালাগে মই চব বন্দবস্ত কৰি থৈছো। তই মাত্ৰ গাড়ীৰ ভিতৰত ভৰাই নি জেগাই জেগাই দিবগে লাগে। আৰু যোন কেইখন দোকানলৈ পঠিয়াম, এটা কথা এতিয়া মনত থবি, সন্মুখৰ দৰ্জাইদি নুসুমাবিগে কেতিয়াও। মালিকবোৰে কৈ থৈছে, পিছফালেদি সোমাবিগে। হ'ব হ'ব, ক'ত ক'ত দিবগে লাগে কৈ দিয়ক। ইমানখিনি যোগাৰ কৰিলেই যেতিয়া মইনো কেনেকে না বুলি কওঁ। উপায় নাই আৰু, শেষত গৈ চুলাই বেপাৰীহে হলোগে। তুমি মাত্ৰ 5 মিনিট ৱেইট কৰা হা। মই মানে অকণমান বিজি হ'বলগীয়া হ'ল আজি। পাৰ্টনাৰ এজন আহি আছে বিজনেছৰ। আগতে ডিল কৰি থোৱা আছিলতো, মানে এতিয়া লগ নকৰিলেও ডিলটো কেঞ্চেল হৈ যায়। বহুত ৰিক্সৰ কথা মানে এইবোৰ। তুমি বেয়া নোপোৱা যদি অকণমান ৰৈ দিয়া, ঠিক আছে? তাৰপিছত লগ কৰি আছো। হ'ব হ'ব, বেছি দেৰি নকৰিবা কিন্তু। মই বেছিকৈ ৰৈ থাকিবলৈ নোৱাৰো। ঘৰত কাকো নোকোৱাকৈ মনে মনেহে আহিছো। একদম টেনচন নল'বা, সোনকালে গৈ আছো। তই কি টাউনলৈ যাওঁ? এই কাম এটা ওলালে ঘপককে। নিজৰ গাড়ী লৈ যাবি নে? নিজৰ গাড়ীতেই। আৰে পাটনাৰ, তই এইবোৰ কাম মোক নিদিয় কেলে? দোকানে নহয় তই এইবোৰত মাথা মাৰি কষ্ট কৰি থাকিবলৈ। তিনিআলিতে ৰখি দে, গৈ আছো মই। অ বিপ্লৱ, মানে কাম মানে হেৰি, গাড়ীত ভাড়াহে নিছো আজি। গাড়ী ফুল বুজিছ। মোৰ কোচতো বহাই নিছো সৰু পোৱালি এটাক। তোৰ কিবা কাম আছে যদি কাইলৈ আকৌ আহিম বুজিছ। আজি জেগা নুজুৰিব বুলিয়ে তোক ফোন নকৰিলো বুজিছ। মাইকী মানুহে চাইকী মানুহে লৰাই চৰাই এইখন এগাড়ী হ'ল আজি বুজিছ। ক'তা কাৰো মাত এটাও নাই শুনা যে মই। এইটো বৰ হাৰামি দেই। গোটেই মখা টোপনিত লাল কাল দি আছে। অলপ আগলৈকে গোটেই কে কে কা কা কি শুনিবি আৰু। এতিয়া শুইছে। হ'ব দে, মই আহি তোক লগ কৰিম ৰ। কেনেবাকে বিপ্লৱে গম পাব লাগিলে হৈছে আৰু, গোটেই গাঁৱত কৈ এদায় কৰিব। সঁচাকে এই গাড়ীখনত মানুহ উঠাবলৈ মন নকৰে। একো ভাড়া মাৰিবলৈ নাই যোৱাই, ভালকে জনা আছে। ভাড়া ওলোৱা হলে প্ৰথমে মোকে ক'লেহেঁতেন। সঁচাকে পাই, লোকৰ গাড়ী ঘূৰা বৰকে আশা কৰি লাভ নাই। পাৰিলে নিজে এখন কিনি বিন্দাছ ঘূৰিব লাগে। নোৱাৰিলে এনেকে নিজৰ ঘৰত আৰামছে ভৰি হাত মেলি ওপৰলে মুখ কৰি শুই থাকিব লাগে। ল'ৰাটোৱে আজি নতুন কাম এটালে প্ৰথম ওলাই গৈছে। হে প্ৰভু, চকু মেলি চাবা। অৱশ্যে যাবলৈ নিচিনা ঘৰলে মানুহ মাতি মাতি কথা মহলা মাৰি মাৰি চুলাই খুৱাই থকাতকৈ এনেকে যেই বটল হয় চুচি বাচি দি পঠিয়াই দিয়া লাভ। পইচাটো গোটা গুটিকে আহিব, মোৰ সময়ো বৰবাদ নহ'ব। নহ'লে ঘৰলে দিনৰ দিনটো মানুহ এটা এটাকে আহি থাকিবলগীয়া হ'লে কেনেকুৱা জঞ্জাল হ'লহেঁতেন মোৰ ভাগৰ। দিনৰ দিনটো ঘৰতে বন্দী হৈ থাকিবলগীয়া হ'লহেঁতেন। নোকোৱা নেমেলাকে কেলে যায়গে জানো? ক'ৰবালৈ যাবলগীয়া থাকিলে কৈ থৈ যাব লাগে। আমি ভিতৰত কিবা কিবি কৰি থকা দেখি সেইকাৰণে গ'লগে চাগে নোকোৱাকে। ওচৰলৈ গৈছে চাগে ক'বালে, আহিব ৰ'ব। তাৰ ভাগৰ মনটো এইকেইদিন মই বৰ খেলি মেলি পাইছো বুজিছ। কালি পৰহি সেইবোৰ হৈ গ'ল। ঘৰত ভালকে থাকিবহে লাগে তাই এইকেইদিন। এতিয়া দেখোন ওলোটাহে হৈ থাকিলে বৈ। আগতে ক'বালৈ যাবলগীয়া থাকিলে অন্ততঃ কৈ থৈ যায়, আনকি গুটিহঁতৰ ঘৰলৈ গ'লেও কৈ থৈ যায়। আজিকালি নোকোৱাকেহে যাবলৈ ধৰিছে দেখোন। ফোনটো লগাই আছো বাৰু মই, নেটৱৰ্ক নাই হপায় তাইৰ মোবাইলত। এবাৰ অফ বুলি কৈছে, এবাৰ আকৌ বিজি হৈ থকা দেখাইছে। মাথাটোৱে খাই পেলালে আৰু এজনীয়ে মোৰ ভাগৰ। তই ফোনটো লগাই থাকচোন দেই হ'লেও। মই টিককে গৈ গুটিহঁতৰ ঘৰত চাই আহোঁগে।
কালি নিজে ক'ব নোৱাৰাকে সিহঁতৰ বাহিৰৰ বিছনাখনতে শুই আছিলেগে নহয় ফোনত কথা পাতি পাতি আধা বলিয়াজনীয়ে যাওক চাই হওক দে আকৌ ককায়েকে ঘৰলৈ আহি তাইক নেদেখিব লাগিলে খং কৰিব কলৈ গ'লগে বাৰু কেনেবাকে সেইজনৰ লগতে পলাই যোৱাগে নাইতো নাই যোৱা এতিয়ালৈকে গুচি যোৱাগে নাই চিন্তা কৰিবলৈ নালাগে খালি আৰু 15 মিনিটমানৰ পিছত মই কিন্তু সঁচাকৈ গুচি যামগে আপুনি 5 মিনিট বুলি কৈ অথনিৰ পৰা মোক ৰখাই আছে 2 ঘণ্টা মানে হ'ল দেখোন ইয়াত এনেকে ৰৈ থকা আৰে মই জানো খালী হাতেৰে গ'লে হ'ব তোমাৰ কাৰণে অকণমান ভাল গিফ্ট এটা নিব লাগিব নহয় কিবা এটা লৈ লওঁ ৰ'বা 5 মিনিট ৱেইট কৰা গৈ আছোঁ মোৰ কাৰণে গিফ্ট কিনি আছে কাৰণে দেৰি হৈছে মানে হ'ব দিয়ক 20 মিনিট এটা ৰৈ দিছোঁ আহক লাহে ধীৰে কিন্তু গোপাল ককা স্কুলৰ পৰা আহি পোৱাৰ আগত মই ঘৰলৈ গৈ পাবগৈ লাগিব টেনশ্যন নল'বা গৈ আছোঁ ইমান দামী গাড়ীত ঘূৰি ফুৰা মানুহ গিফ্ট কিনিলে মোৰ কাৰণে ভাল গিফ্টেই কিনিব জীৱনত প্ৰথমবাৰ মোৰ কাৰণে কোনোবাই দামী গিফ্ট কিনিছে নোলোৱাকে এৰিম নে মানুহবোৰ যে আৰু দেই দেখাত একেবাৰে ভদ্ৰ ডাঙৰ ডাঙৰ চাকৰি কৰা যেন লাগে গাড়ীয়ে চাৰিয়ে ইফালে আকৌ গাঁৱলৈ আহি আহি চুলাই কালেকশ্যন কৰেহি টাউনত বিক্ৰী কৰিবলৈ নিজৰ চকুৱে নেদেখিলে কথাবোৰ বিশ্বাস কৰিবলৈ টান হ'লহেঁতেন আনকি আমাৰ প্ৰহ্লাদো চুলাই বেপাৰী কাপোৰৰ দোকানখন এনেই নামতহে সেইকাৰণে ইমান পইচা গোটাবলৈ পাৰিছে আকৌ নহ'লে গোটেই দিনটো বহি থাকিলেও এটা কাষ্টমাৰো নহা দোকানখনৰ পৰা ক'ৰ পৰা সি ইমান টকা ঘটিব য'তে ত'তে মাটি কিনি ফুৰিবলৈ পোৱাকে কিমাননো ঘৰৰ ভিতৰতে সোমাই নাথাক হয় কাম বন কৰি আজৰি হোৱা নাই নে শেহতীয়া বিহু খাই আহোগে ৰদে বাই টিককে কাহি বাতিকে এটা সামৰি থৈ যাওঁ মোৰ নিচিনা কামত কাজি হ'বলৈ 7টা জনম লাগিব ইহঁতবোৰ প্ৰথম কুকুৰা ডাকতে উঠি চুলাই তোলাই বনাই মেলি আজৰি হৈ বটলত ভৰাই আকৌ পোহৰ হোৱাৰ আগতে বাঢ়ি বন সামৰি ভাত পানী সিজাই ল'ৰাক চুলাই বিক্ৰী কৰিবলৈ পঠিয়াই এতিয়া ওলাই আহিছোঁ পাত্তা পাব ইহঁতবোৰে মোক এতিয়া আকৌ ল'ৰা ঘৰলৈ আহি হাতত পইচা দিবহি চুলাই বিক্ৰী কৰা ইহঁতবোৰ অকল একেবোৰ কামতে লাগি থাকোঁতেই যাব আজি বৰ সোনকালে আজৰি হলি যেন পাইছোঁ নে সৰু পোনাক ক'ৰবালৈ পঠিয়াইছ ৰাতিপুৱাই গাড়ীখন লৈ ওলাই যোৱা দেখিলোঁ তানো কি আৰু ল'ৰা মানুহ গাড়ীত তেলকণো ভৰাই থৈছে ফিটিংকে য'লৈকে মন যায় গাড়ী লৈ ওলাই গৈছে নেজানো মই সি ক'লৈ গৈছে আৰু মইনো কোনদিনা দেৰিলৈকে কাম বন নকৰাকৈ বহি থাকোঁ সদায় দেখোন সোনকালে আজৰি হওঁ ওলাইহে নাহোঁ তই যি কি নহওক গাঁৱৰ কাৰ নাম্বাৰ আছে চবৰ ঘৰলৈ লগাই চাচোন এবাৰ কিজানি ক'ৰবাত বহি আছেগে বা এনেও এইকেইদিন মূৰাটো গৰম হৈ থকা নাই জানো তাৰ ভাগত মই আকৌ কালি নিচিনাকে ইয়াতে শুই আছেহি বুলিহে ভাবিছিলোঁ ভাত পানী খাই ওলাই গৈছে নে নতুন কাপোৰ কানি পিন্ধি আছিলে নেকি ঐ নুসুধিবি মোক সেইবোৰ কথা ভয়তে জীয়ৰটো ওলাই যাওঁ কৈছে ভাত পানী চবেই একেলগে খাইছিলোঁ ককাক স্কুললৈ যোৱা আগে আগে নতুন কাপোৰ কানিও তেনেকে পিন্ধি নাই থকা ঘৰত পিন্ধা যোৱেই ককাক স্কুলৰ পৰা অহাৰ আগত মুঠতে ঘৰত আনি থবহি লাগিব তাইক য'ৰ পৰা বিচাৰি আনি হ'লেও তই লগা ফোন লগা ৰ'ব ইমানকে চিন্তা নকৰিব এক মূৰৰ পৰা চবকে লগাই যাম এতিয়া ক'ত আছ বাৰু তই ক'লৈ যাবি নহয় ধাৰ খোৱা মানুহ ধাৰ মাৰিবলৈ আহিছোঁ বিহু আগতে ডাঙৰ পোনাৰ ঘৈণীয়েকৰ পৰা কাপোৰ এযোৰ নিছিলোঁ তাতে 50 টকা এটা দিবলৈ আছিলে দি থৈ যাওঁ বুলি আহিছোঁ দুদিনমান বিয়া দেৰি কৰিলে য'তে ত'তে কৈ ফুৰিবগৈ নহয় গম পাওঁচোন 50 টকা এটাৰ কাৰণে কথা শুনিবলৈ নাই দিয়ে থৈ যাওঁ আৰু সেইবোৰ বাৰু হ'ব নবৌ মই বৰ ডাঙৰ বিপদ এটাত পৰিলোঁ সহায় এটা কচোন তই সহায় নকৰিলে আজি মই গ'লোঁ আৰু চফা মৰি থকাই ভাল হ'ব কি হ'ল খোলাখুলিকে ক ইমানকে কাৰ লগত কথা পাতি আছে বাৰু এইজনীয়ে এবাৰ হ'লেতো মোৰ ভাগৰ ফোনটো ৰিচিভ কৰিবলৈ পায় এনেও যিমান কথা পাতি থাকিলেও দেখিয়ে পায় দেখোন কোনে ফোন কৰি আছে ফোনটোৱে ৰিচিভ কৰা নাই বুজিছে কেলে বাৰু তাইহে জানে দেই ক'ত কি কৰি আছেগে চিন্তা নকৰিব ৰ'ব কাৰোবাৰ ঘৰ চোতালত বহি এনেই যা তাৰ লগত ফটা লেকচাৰ মাৰি আছেগে চাগে যি কি নহওক অফহে কৈ থৈ দিওঁ যা ইমানকে ইজনী পিছত সিজনীয়ে ফোনৰ ওপৰত ফোন মাৰি আছে এনেও সি গিফ্ট চিফ্ট লৈ আৰু 15 মিনিটৰ পিছত পামহিয়ে বুলি কৈছে ক'ত ৰৈ আছোঁ কৈয়ে থোৱা আছে গোটেইখনে মিলি বিচাৰি ফুৰিছে যেনহে লাগিছে ককাই অহা আগে আগে যেনে তেনে ঘৰত সোমাবগৈ পাৰিলেই ৰক্ষা বয়ফ্ৰেণ্ড থাকিলে ইমানকণ ৰিস্ক ল'বই লাগিব আৰু উপায় নাই হেৰি শুনিছে স্কুলতে আছেনে স্কুলতে আছোঁ তোনকুৱা চকী এখনতে বহি আছিলোঁ বৰ বেয়াকৈ টোপনিয়ে টানি নিছিলে ভাল তুমি ফোনটো কৰিলা বুলিহে সাৰ পালোঁ দেই যি কথা ক'বলৈ ওলাইছোঁ টোপনি এনেও ভাঙি যাব এতিয়া আপোনাৰ কি হ'ল
কি কথা? জবা ঘৰত নাই। ঘৰত নাই মানে? নাই মানে কি আৰু? নাই আকৌ। ইফালে সিফালে বিচাৰিছো, মায়েও বিচাৰিছে, ময়ো বিচাৰিছো ফোন কৰি কৰি, ক'তো পোৱা নাই। কিমান সময়ৰ পৰা নাই? সেই আপুনি স্কুললৈ যোৱা পিছৰ পৰাই নাই। আপুনি যোৱালেহে বাট চাই আছিলে যেন লাগিছে। মানে 9টামান বজাৰ পৰাই নাই, এতিয়া 12:30 বাজি গ'লগে। ঘৰত দুজনীকে মানুহ থাকোতে তাই ক'ৰবালৈ গুচি যাবগে পাৰিলে কেনেকে? কি কৰি আছিলে তোমালোক দুজনীয়ে? এইকেইদিন এনেও তাই খেলি মেলি কৰি আছিলে, গম পোৱাই? অকণমান চকু কাণ দিব নোৱাৰিলা নে? মায়েও কাপোৰ কানি ধুই আছিলে, ময়ো বাচন বৰ্তন ধুই পাকঘৰটো সামৰি সুতৰি আছিলো। সেইটো সময়তে যে তাই ক'ৰবালৈ গুচি যাবগে কোনে জানেনো? আমি মুখে নেযাবি ঘৰত থাক বুলিহে ক'বলৈ পাওঁ। ধৰি বান্ধি এৰাল দি থ'বলৈ নোৱাৰো নহয়। ফোন ৰাখা। এনেবাকে যদি তাই কিবা নকৰিবলগীয়া কৰিছে নহয়, তোমালোক দুজনীকো কিন্তু মই সোধাই নাইও। শান্তিয়ে থাকিবলৈ নিদিব আৰু এজনীয়ে। আজি বিচাৰি খুচাৰি ঘৰলৈ আনি লওঁ। দৰা এটা বিচাৰি বহাগ মানলৈ মুঠতে তাইৰ বিয়াখন পাতিয়ে পেলাম আৰু। এইকেইদিন বিজনেছলৈ যোৱাই নাই মানে। বিহু শেষ হৈও দেখোন ক'ৰবাৰ পালেগে। নে আমনি লাগিলে? এনে ধেমালি কৰিছো দেই। মানে আমাৰ মানুহবোৰে আকৌ একেটা বিজনেছতে বেছি দিন ধৰি থাকিবলৈ নোৱাৰে নহয়। আমাৰ মানুহবোৰে আকৌ বাকীত বস্তু নি পইচাবোৰ সোনকালে দিবহিও নোৱাৰে নহয়। সেইকাৰণে বিজনেছবোৰ আধাতে এৰি দিবলগীয়া হয় আকৌ। তই মোৰ ভাগৰ 50 টকাটোৰ কাৰণে ইমান দিন ৰৈ আছিলি নে? বিজনেছ এটাত ধৰিলে হাতত টকা পইচা কেইটামান এক্সট্ৰাকে গোটাই ল'ব লাগে আগতীয়াকে। কথাষাৰ আপোনাক নাই কোৱা নহয় মই। আপোনাৰ অকল 50 টকাহে আছিলে। তেনেকুৱা 50 টকা, 100 টকা আৰু 10-20 ঘৰ মানে দিবলৈ বাকী আছেই। সিহঁতক বুলিহে কৈছিলো মই আচলতে কথাষাৰ। হ'ব তেতিয়াহ'লে দেই, গৈ থাকো। তাই আহি আকৌ মোক লগ নাপালেহি বেয়া পাব। ভাঙি পাতি ক'লো নহয় কথাবোৰ। গৈ থাকো। চাহ পানী অকণমানো দিবলৈ নহ'ল। নেখাওঁ। চাহে ভাতে পেট ভৰি আছে। 50 টকা দিবলৈহি পায়ে ইমান কথা। খোৱামো নহয় চাহ। মই জানো কমটি, কৈহে চাইছো। স্কুলত থকা সময়কণো শান্তি নোহোৱা হৈছে। কেনেকুৱা খৰধৰকে গুচি আহিছো, মাথাই কাম নকৰা হৈ গৈছেগে। ছাৰ বাইদেউহঁতে মোক দেখি গম পাইছে ঘৰত যে কিবা এটা হৈছে। ক'ত বিচাৰিলেগে? আধাতকৈ বেছি মানুহৰ ঘৰত আমি দুজনীয়ে ফোন কৰি সুধিলো, কাৰো ঘৰতো নাই। ফোন নাম্বাৰ নথকা কেইঘৰত মায়ে বিচাৰি গ'ল, সিহঁতৰ ঘৰবোৰতো নাই। গৰু ছাগলী হলে বিচাৰি ফুৰিবলে ভাল। এতিয়া মানুহজনীকনো কাৰ ঘৰে বিচাৰি যাওঁ মই? আজিয়ে কৈ দিলো, এইবাৰ কিন্তু তাইক মই ঘৰত নথওঁ। স্কুটিখন লৈ ওলাই যাওঁ, আলেঙে ক'ৰবাত আছে নেকি চাওঁগে। ঘৰলৈ আনি এইবাৰ গৰু বন্ধা দি বান্ধি তাইৰ বিয়াখন ঠিক কৰি পেলাম। তই নোহোৱা হলে আজি মই মৰি থকাই ভাল হলহেঁতেন, বুজিছ? এইকণ দিল লৈ তই প্ৰেম কৰ নে? সেইডালে মাতিলে জোৰ কৰি বেয়া পাব বুলি গলো। 5 মিনিট ৰখি থাকা বুলি কৈ তোমাৰ 3 ঘণ্টা ৰখাই দিলে। নেপায়হি এনেকুৱা চিন্তা লাগিছে। গুচি আহো বুলি ভাবিছিলো খঙৰ ভমকতে। আকৌ এইবোৰ দেখিছাচোন। দামী গিফ্ট চিফ্ট কিনি মৰিছে। এনেই মিছামিচি নোলোৱাকে আহিলেও বেয়া পাব বুলি ৰখি দিলো আৰু। মিঠাইও গোন্ধাইছে আকৌ দেই। মুঠতে কি আছে কি নাই এতিয়া চাই নাথাকো, ইয়াতে থৈ যাওঁ, বুজিছ? তই মোক মাত্ৰ যেনে তেনে ঘৰত থৈ আহে। কবি যে তই মাতি পঠিয়াইছিলো বুলি। আমি হলে মিঠাই দেখিলে ৰৈ থাকিবলৈ নোৱাৰো আকৌ। পিছত মানুহটো আগত নবৌয়ে সৰহকে খাই পেলালে বুলি নকবি। যিমান খাওঁ খাবি, মোলৈ নথলেও নাই পাই। যি কি নহওক মোক এতিয়া ঘৰত থৈ আহে আহ। বৈ নবৌয়ে থাকোতেনো তই ইমানকে কেলে মাথা মাৰিব লাগে? কম নহয় মই যি ক'ব লাগে। মুঠতে এবাৰ বুঢ়া হওক ডেকা হওক চাবলৈ নাই। যেনেকুৱা এটা লগত হলেও বিয়াখন ফিক্স কৰিয়ে পেলাম আৰু খাটাং। কাৰ বিয়া ফিক্স কৰ হয় গোপাল? মোক দেখি গোটেই সোপা মুখকেইখন মেল খাই গ'লগে যে। তোক দেখি নহয়, তোৰ লগত থকাজনীক দেখিহে মুখ মেল খাই গৈছে। কেলে? তাকে সুধিছাচোন, কিমান সময়ৰ পৰা ঘৰত নাই। ফোন কৰিছে, ফোনতো পোৱা নাই। জবা, ক'লে আছিলি তই? আজিৰ পৰা তাইক মই এনেকে মাতি নপঠিয়াও দেই। মোৰে ভুল বাৰু। ঘপককে মোৰ ভাগৰ দৰকাৰ এটা হ'ল, খৰধৰকে মাতি পঠিয়ালো। ফোনটো কিবা এটা বেয়া হৈ থাকিলে নহয় বেচেৰীজনীও। মই সৰু ছোৱালী নি বাৰু? সময়মতে আহিম নহয় ঘৰলে। কেলেনো ইমানকে ভয় খাব লাগে? হ'ব আই, আমাৰ গাতেই ভুল।